চকু আৰু চকুৰ দৃষ্টিশক্তি ভালে ৰাখাৰ কাৰণে কিছুমান সহজ উপায় আছে যি সহজ উপায়বিলাক আমি প্ৰত্যেকে মানি আমাৰ চকুৰ দৃষ্টিশক্তি চিৰজীৱনৰ কাৰণে অটুট ৰাখিব পাৰোঁ। 1 নম্বৰ নিয়ম হ'ল সূৰ্যৰ প্ৰতিফলনৰ পৰা চকুটো বচাই ৰাখিব লাগে। যদি কোনো ব্যক্তি সূৰ্যৰ পোহৰৰ ফালে চাই থাকে অথবা বেছি সময় দিনত 6 ঘণ্টাতকৈ বেছি সময় সূৰ্যৰশ্মিৰ প্ৰখৰ সূৰ্যৰশ্মিৰ মাজত থাকে তেতিয়াহ'লে চকুৰ ৰেটিনাৰ মাজত ডিজেনাৰেশ্যন হ'ব পাৰে। এই ডিজেনাৰেশ্যন মানে লাহে লাহে চকুৰ দৃষ্টিটো নাইকিয়া হৈ যাব পাৰে। আৰু এটা কমন ৰোগ হ'ব পাৰে যেটো কেটাৰেক্ট বুলি কোৱা হয়। তাৰ উপৰিও চকুৰ বাহিৰত কেঞ্চাৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে প্ৰত্যেক মানুহে যেতিয়া সূৰ্যৰশ্মিত এক্সপ'জাৰ হ'ব তেতিয়া যদি এইটো বেছি সময় থাকিব লগা হয় 6 ঘণ্টা 6 ঘণ্টাতকৈ অধিক তেতিয়াহ'লে চকুৰ এটা প্ৰটেকশ্যন ল'ব লাগে। একযোৰ ভাল গগলছ পিন্ধিলে এই 3টা বেমাৰৰ পৰা হাত সাৰিব পাৰে। 2 নম্বৰ কথা ইট ৰাইট। খোৱা বস্তুটো আমি যি খাইছোঁ তাৰ মন কৰি খাব লাগে। বেলেন্স ডায়েট অৰ্থাৎ সুষম খাদ্য সকলে খাব লাগে। সুষম খাদ্য কি? সুষম খাদ্য এটা অতি বিশেষ কোনো কথা নহয়। আমাৰ প্ৰত্যেক ছিজনত যিসকল শাক পাচলি হয় প্ৰতিটা শাক পাচলি আমি খাব লাগে। দালি খাব লাগে, অলপ পৰিমাণে মাছ মাংস ইত্যাদি খাব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল খোৱা বস্তুটো বেছি পৰিমাণে প্ৰচেছ কৰি খাব নালাগে। যিমানেই বইল ফুড খাব পৰা যায় সিমানেই খাদ্যৰ প্ৰাণটো থাকে। খাদ্য প্ৰাণ মানে মই যি ক'ব বিচাৰিছোঁ প্ৰ'টিন, ফেট, কাৰ্বহাইড্ৰেট, মিনাৰেল, ভিটামিন, এছেঞ্চিয়েল মাইক্ৰ'নিউট্ৰিয়েণ্টছ। এই গোটেইখিনি খাদ্য আমাৰ সচৰাচৰ যিখিনি খাদ্য বস্তু আছে তাৰ মাজতে থাকে। এটা কথা মনত ৰাখিব যে খাদ্যৰ আজিকালি ফুড মেটেৰিয়েল এইবিলাক প্ৰিজাৰ্ভেটিভ থাকে। সেইকাৰণে শাক পাচলি খোৱাৰ আগতে এইটো ভালকৈ ধুই ল'ব লাগে। নহ'লে এই পেষ্টিচাইড যিবিলাক লাগি থাকে তাৰ পৰা আমাৰ বিভিন্ন বেমাৰৰ সৃষ্টি হ'ব পাৰে।